উন্নয়নৰ বাবে চৰকাৰে বহু কাম কৰি গৈছে। সৌন্দৰ্য ৰক্ষাৰ বাবে চৰকাৰে বহু সুন্দৰ সুন্দৰ পাৰ্কৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ সজ্জা বনাই থোৱা হৈছে। যান জঁট ৰক্ষাৰ বাবে উৰণ সেতু বনাইছে, কিন্তু একাংশ যুৱক যুৱতীয়ে একাংশ লোকে এতিয়া সেই সৌন্দৰ্য ৰক্ষা কৰিবলৈ সক্ষম হোৱা নাই। আৰু আজি এই বাতৰিটো এইকাৰণে কৰিবলগীয়া হৈছে, যোৱা 29 ডিচেম্বৰত অমিত শ্বাহ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰী স্থিত যি জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ, সেই জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ উন্মোচন কৰিবৰ বাবে আহিছে। মাত্ৰ এটা মাহ হৈছেহি, আৰু সেই এটা মাহৰ ভিতৰতে দেখিবলৈ পোৱা গৈছে যে জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ বাহিৰত এক আচলতে বেয়া পৰিৱেশ, যিটো পৰিৱেশ আজি আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে আমি এটা দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যিটো দৃশ্য হয়তো আপোনালোকে দেখিলে ক'ব যে সৌন্দৰ্য ৰক্ষা চৰকাৰে বহু ধৰণৰ উন্নয়নৰ কাম কৰি গৈছে। ৰাইজৰ সুবিধাৰ বাবে প্ৰেক্ষাগৃহ বনাই গৈছে, ৰাইজৰ সুবিধাৰ বাবে বাট পথ বনাই দিছে, যান জঁটৰ সমস্যাৰ বাবে উৰণ সেতু বনোৱাইছে। কিন্তু একাংশ কিছু লোক আছে, যি লোকে কিন্তু এতিয়া সৌন্দৰ্য ৰক্ষা কৰিবলৈ সক্ষম হোৱা নাই। যেন এক চৰকাৰৰেহে যেন তেওঁলোকৰহে দায়িত্ব যে বাট পথ চাফ চিকুণ কৰি ৰখাৰ, যেন মানুহৰ কোনো ধৰণৰ কৰ্তব্য নাথাকে। কাৰণ এয়া আমি প্ৰথমতে দেখুৱাবলৈ চেষ্টা কৰিছোঁ, এয়া হৈছে জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ বাহিৰৰ দৃশ্য, য'ত ইয়াতে মাদক দ্ৰব্য সেৱন কৰি সেই বটলসমূহ ইয়াতে পেলাই থৈ গৈছে, বটল ভাঙি পেলাই থৈ গৈছে। এনেদৰে এই ৰাস্তাটো জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ এই যে সৌন্দৰ্য ৰাস্তা, সেই সৌন্দৰ্য ৰাস্তা এতিয়া এনেদৰে ৰাতিৰ আন্ধাৰৰ সুযোগ বিচাৰি কিছু উদ্যন্ত যুৱকে এনেদৰে মাদক দ্ৰব্য সেৱন কৰি ইয়াতে বটলসমূহ পেলাই থৈ যোৱা দেখিবলৈ পোৱা গৈছে। এক বিশৃংখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে। মাত্ৰ এটা মাহ, যিহেতু 29 ডিচেম্বৰত উন্মোচন কৰিছিল আৰু আজি হৈছে 29 জানুৱাৰী, আৰু এই 29 জানুৱাৰীৰ মাজত এটা মাহ, আৰু এটা মাহৰ ভিতৰতে এনেকুৱা এটা অৱস্থা। তাৰপিছত আমি বিভিন্ন আৰু কিছু দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰথমতে এয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ, বিভিন্ন উদণ্ড যুৱক যুৱতীৰ লগতে আন্ধাৰৰ সুযোগ বিচাৰি জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ বাহিৰ চৰত এনেকৈ তেওঁলোকে মাদক দ্ৰব্য সেৱন কৰি বটলসমূহ ইয়াতে ভাঙি পেলাই থৈ গৈছে। তেওঁলোকে যেন এক ধৰণৰ উদ্ভণ্ডালি কৰা দেখিবলৈ পোৱা গৈছে। লগতে এই খালী ৰাস্তাৰে তেওঁলোকে বাইক ষ্টেণ্ড কৰে, বাইক ষ্টেণ্ড কৰি তেওঁলোকৰ মাদক দ্ৰব্য সেৱন কৰা দেখিবলৈ পোৱা যায়। আৰু আমি যদি দেখুৱাবলৈ চেষ্টা কৰিছোঁ, এয়া হৈছে ষ্ট্ৰীট লাইট। আমি অকণমান সহযোগী কেমেৰা পাৰ্চনক দেখুৱাবলৈ চেষ্টা কৰিম, জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিম। এয়া হৈছে ষ্ট্ৰীট লাইট। এটা মাহৰ ভিতৰতে উদ্যন্ত বাইক চালক কিছুমানে যি ষ্টেণ্ড কৰে, বাইক ষ্টেণ্ড কৰে, তেওঁলোকে কিন্তু এনেদৰে বাইক ষ্টেণ্ড কৰি ৰাতিৰ আন্ধাৰত এনেদৰে ষ্ট্ৰীট লাইট ভাঙি পেলাইছে। মাত্ৰ এটা মাহ হৈছিলে, এটা মাহতে তেওঁলোকে এনেদৰে স্পীডত গাড়ী চলাই এই যি ষ্টেণ্ড আছে সেয়া ভাঙি পেলোৱা দেখিবলৈ পোৱা গৈছে। এয়া আচলতে উদ্ভণ্ডালি। এয়া ৰাতিৰ আন্ধাৰৰ সুযোগ বিচাৰি কিছু লোকে এনেদৰে যুৱক যুৱতীয়ে ৰাতিৰ আন্ধাৰৰ সুযোগ বিচাৰি এই ষ্ট্ৰীট লাইট ভাঙি থৈ যোৱা দেখিবলৈ পোৱা গৈছে। এক সৌন্দৰ্য ৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে নানান কাম কৰি গৈছে, বহু ধৰণৰ কাম কৰি গৈছে, উন্নয়ন যথেষ্ট হৈছে। কিন্তু উন্নয়নৰ বাবে কিন্তু কিছু লোকে এতিয়াও কিন্তু সতৰ্ক নাই হোৱা, তেওঁলোকে যেন সৌন্দৰ্য ৰক্ষাৰ কোনো কৰ্তব্য নাই কৰা। এয়া হৈছে জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ। আমি দেখুৱাইছোঁ জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ কেৱল মাত্ৰ এটা মাহ সম্পূৰ্ণ হৈছে। 29 ডিচেম্বৰত গৃহমন্ত্ৰী অমিত শ্বাহে খুব সুন্দৰকৈ তেওঁলোকে দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে অমিত শ্বাহে এনেদৰে জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ, যি 5000 আসনযুক্ত প্ৰেক্ষাগৃহ, সেই প্ৰেক্ষাগৃহ ৰাইজৰ সুবিধাৰ বাবে কৰি দিয়া হৈছিলে। ৰাইজৰ সুবিধাৰ বাবে এই বাট পথ চিকচিকীয়া সুন্দৰ দুই পিনে ষ্ট্ৰীট লাইট ৰাস্তা, যাতে লোকসকলে সুবিধা অনুযায়ী অহা যোৱা কৰিব পাৰে। যি আচলতে মৰ্ণিং ৱাকৰ পৰা ইভিনিং ৱাক সকলো ইয়াতে কৰে, চাইকেলেৰে তেওঁলোকে চাইকেল চলাই বহু লোকে ইয়াতে এক্সাৰচাইজ কৰা দেখিবলৈ পোৱা যায়। কিন্তু এই ক্ষেত্ৰত দেখা যায় যে সুবিধা নলয় কিছু উদ্যন্ত যুৱকে তেওঁলোকে বিপথে পৰিচালিত কৰা দেখিবলৈ পোৱা গৈছে। জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ ৰাতিৰ আন্ধাৰৰ সুযোগ বিচাৰি উদণ্ড যুৱক যুৱতীয়ে এনেদৰে ৰাতিৰ আন্ধাৰত তেওঁলোকে মাদক দ্ৰব্য সেৱন কৰি ইয়াতে বটলসমূহ পেলাই থৈ যোৱা দেখিবলৈ পোৱা গৈছে। এয়া আমি ৰাস্তা দেখুৱাইছোঁ, খুব সুন্দৰকৈ চৰকাৰে ৰাস্তা বনাই থৈ গৈছে, উন্নয়নৰ কাম কৰি গৈছে। কিন্তু একাংশ কিছু যুৱক যুৱতীয়ে তেওঁলোকৰ দায়িত্ব এনেদৰে মাদক দ্ৰব্য সেৱন কৰি তেওঁলোকৰ দায়িত্ব সামৰি থোৱা দেখিবলৈ পোৱা গৈছে। এয়া হৈছে জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ। আমি যদি অকণমান জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ, এয়া হৈছে জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ আমি দেখুৱাইছোঁ এই জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ গাতে লাগি থকা এই ৰাস্তাতে তেওঁলোকে এনেদৰে কিছু যুৱক যুৱতীয়ে এনেদৰে উদ্যন্ত তেওঁলোকে বাইক ষ্টেণ্ড কৰে, তেওঁলোকে এনেদৰে কাৰ ষ্টেণ্ড কৰে। এই খালী ৰাস্তাৰে তেওঁলোকে ৰাতিৰ আন্ধাৰত এইসমূহ কাৰ্য কৰি গৈ তেওঁলোকে এনেদৰে মাদক দ্ৰব্য সেৱন কৰি তেওঁলোকৰ ইয়াতে বটলসমূহ পেলাই থৈ গৈছে। এয়া হৈছে তেওঁলোকৰ নমুনা, কিছু যুৱক যুৱতীৰ এয়া হৈছে নমুনা, আৰু এই নমুনা আমি কেৱল দেখুৱাবলৈহে চেষ্টা কৰিছোঁ। লগতে আমি আৰু এটা কথা স্পষ্টৰূপে ক'ব
বিচাৰিছিলোঁ যে চৰকাৰে ইমান সুন্দৰকৈ কৰি থৈ গৈছে, ষ্ট্ৰীট লাইট তেওঁলোকে ভাঙি পেলাইছে, লগতে ইয়াতে মাদক দ্ৰব্য সেৱন কৰি বটলসমূহ ইয়াতে পেলাই থৈ গৈছে। আমি পৰৱৰ্তী সময়ত আমি দেখুৱাম যে চৰকাৰে আচলতে এইসমূহ বস্তু অকণমান ধ্যান দিব লাগিব, বা আৰক্ষী প্ৰশাসন আছে ইয়াতে, যিহেতু জিলা আয়ুক্তৰ কাৰ্যালয় আছে, সকলো আছে, তেওঁলোকে যাতে এইখিনি বস্তু চোৱা চিতা কৰে, কাৰণ আমাৰ সৌন্দৰ্য ৰক্ষাৰ আমাৰে দায়িত্ব, আৰু সেই দায়িত্ব কিছু উদণ্ড যুৱক যুৱতীয়ে পালন নাই কৰা, যাৰ বাবে কিন্তু এতিয়া এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। এয়া সৌন্দৰ্য এটা ৰক্ষাৰ এটি দিশ, আৰু সেই দিশটো তেওঁলোকে ভালদৰে চোৱা চিতা কৰিব পৰা নাই। আৰক্ষী তথা চৰকাৰক আমি দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ যে আন্ধাৰৰ সুযোগ বিচাৰি বৰ্তমান এনেকুৱা এটা পৰিৱেশ ৰাস্তাৰ মাজতে, জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ ৰাস্তাৰ কাষতে তেওঁলোকে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰাত দেখিবলৈ পোৱা গৈছে। আৰু আপোনালোকে এইখিনি বস্তু চোৱা চিতা কৰক। আমি পৰৱৰ্তী সময়লৈকে এই স্থানত বা আমি অইন কিছু স্থানলৈকে যাবলৈ চেষ্টা কৰিম, যিটো এতিয়া উন্নয়নৰ বাবে কাম কৰি যোৱা চৰকাৰে বিভিন্ন কাম কৰি যোৱাৰ পিছত একাংশ কিছু যুৱক যুৱতীয়ে এনেদৰে পৰিৱেশ বিনষ্ট কৰাত ব্যস্ত হৈ পৰিছে। আমি দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকিব এনি ভাৰত 24।